গৌৰৱ গগৈয়ে পাকিস্তানলৈ যোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে। যিকোনো এজন মানুহে পাছপোৰ্ট আৰু পাকিস্তানৰ ভিছালৈ পাকিস্তানলৈ যাব পাৰে। গৌৰৱ গগৈয়ে ভাৰতৰ কিবা গোপন তথ্য পাকিস্তানক সৰবৰাহ কৰিছে, দিছে, তেতিয়াহ'লে নিশ্চিতভাৱে গৌৰৱ গগৈ যাৱজ্জীৱন জেল দিব লাগে। যদিহে দিছে, নৰেন্দ্ৰ মোদীয়ে জানো পাকিস্তানত গৈ বিৰিয়ানী খোৱা নাছিলে? এটা কথা স্পষ্টকৈ কওঁ যে গৌৰৱ গগৈয়ে পাকিস্তানলৈ যোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে। যিকোনো এজন মানুহে পাছপোৰ্ট আৰু পাকিস্তানৰ ভিছালৈ পাকিস্তানলৈ যাব পাৰে। তাত কোনো মানুহৰ আপত্তি কৰাৰ কোনো স্থল নাই। কিন্তু যদি গৌৰৱ গগৈয়ে ভাৰতৰ কিবা গোপন তথ্য পাকিস্তানক সৰবৰাহ কৰিছে, দিছে, তেতিয়াহ'লে নিশ্চিতভাৱে গৌৰৱ গগৈ যাৱজ্জীৱন জেল দিব লাগে। যদিহে দিছে, কিন্তু বিজেপিয়ে কি কৈছে? তেওঁলোকেতো কোৱা নাই যে গৌৰৱ গগৈ কিবা গোপনীয় তথ্য দিছে। বিজেপিয়ে কৈছে যে গৌৰৱ গগৈ পাকিস্তানলৈ গৈছে। আৰে পাকিস্তানলৈতো চব যাব পাৰে, আপুনিও যাব পাৰে, নিউজ লাইভো যাব পাৰে, হিমন্ত বিশ্ব শৰ্মাও যাব পাৰে। নৰেন্দ্ৰ মোদীয়ে জানো পাকিস্তানত গৈ বিৰিয়ানী খোৱা নাছিলে? তেতিয়া নৰেন্দ্ৰ মোদী তেতিয়াহ'লে ISI এজেণ্ট নেকি? গতিকে একদম স্পষ্ট কথা যে গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাটোত কোনো অপৰাধ নহয়। যে গৌৰৱ গগৈয়ে পাকিস্তানলৈ যোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে। যিকোনো এজন মানুহে পাছপোৰ্ট আৰু পাকিস্তানৰ ভিছালৈ পাকিস্তানলৈ যাব পাৰে। গৌৰৱ গগৈয়ে ভাৰতৰ কিবা গোপন তথ্য পাকিস্তানক সৰবৰাহ কৰিছে, দিছে, তেতিয়াহ'লে নিশ্চিতভাৱে গৌৰৱ গগৈ যাৱজ্জীৱন জেল দিব লাগে। যদিহে দিছে, নৰেন্দ্ৰ মোদীয়ে জানো পাকিস্তানত গৈ বিৰিয়ানী খোৱা নাছিলে? এটা কথা স্পষ্টকৈ কওঁ যে গৌৰৱ গগৈয়ে পাকিস্তানলৈ যোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে। যিকোনো এজন মানুহে পাছপোৰ্ট আৰু পাকিস্তানৰ ভিছালৈ পাকিস্তানলৈ যাব পাৰে। তাত কোনো মানুহৰ আপত্তি কৰাৰ কোনো স্থল নাই। কিন্তু যদি গৌৰৱ গগৈয়ে ভাৰতৰ কিবা গোপন তথ্য পাকিস্তানক সৰবৰাহ কৰিছে, দিছে, তেতিয়াহ'লে নিশ্চিতভাৱে গৌৰৱ গগৈ যাৱজ্জীৱন জেল দিব লাগে। যদিহে দিছে, কিন্তু বিজেপিয়ে কি কৈছে? তেওঁলোকেতো কোৱা নাই যে গৌৰৱ গগৈ কিবা গোপনীয় তথ্য দিছে। বিজেপিয়ে কৈছে যে গৌৰৱ গগৈ পাকিস্তানলৈ গৈছে। আৰে পাকিস্তানলৈতো চব যাব পাৰে, আপুনিও যাব পাৰে, নিউজ লাইভো যাব পাৰে, হিমন্ত বিশ্ব শৰ্মাও যাব পাৰে। নৰেন্দ্ৰ মোদীয়ে জানো পাকিস্তানত গৈ বিৰিয়ানী খোৱা নাছিলে? তেতিয়া নৰেন্দ্ৰ মোদী তেতিয়াহ'লে ISI এজেণ্ট নেকি? গতিকে একদম স্পষ্ট কথা যে গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাটোত কোনো অপৰাধ নহয়। যে গৌৰৱ গগৈয়ে পাকিস্তানলৈ যোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে। যিকোনো এজন মানুহে পাছপোৰ্ট আৰু পাকিস্তানৰ ভিছালৈ পাকিস্তানলৈ যাব পাৰে।